নমস্কাৰ মই ৰুদ্ৰ অসম আজি আপোনালোকৰ মাজত এজন বিশেষ খেতিয়কৰ কৰ্মবৃত্তিৰে নিজৰ জীৱন পৰিচালিত কেনেকৈ কৰিছে মই সেইজন খেতিয়ক উদ্যমান খেতিয়কৰ কাষত মই আহিছোঁ আৰু আপোনালোকে এতিয়া এই বিশেষ ভিডিঅ'ৰ মাজেৰে যাতে আপোনালোকে কিন্তু কমিউনেল মন্তব্য নিদিব কাৰণ খেতিৰ পৰা মানুহে ভাবে খেতি নহয় এই খেতিৰ পৰা একো নহয় খেতি কৰিলে কি হয় কষ্ট হয় পৰিশ্ৰম হয় কিন্তু পৰিশ্ৰমৰ ফল আমি নাপাওঁ কেৱল খাবৰ কাৰণে জুৰে কিন্তু এইটো নহয় যদি আপুনি নিষ্ঠা সাধনাৰে যদি আপুনি খেতি কৰে তেনেহ'লে আপোনালোকে ইয়াৰ মোৰ পিছফালে চাওক যে খেতি কৰি মানুহে কি কি কিনিব পাৰে কেনেকৈ জীৱন পৰিচালিত কৰিব পাৰে এজন বিশেষ মোৰ এৰিয়াৰ আমাৰ অঞ্চলৰ উদ্যমান কৃষক বুলি ক'লে ভুল নহ'ব সেইজন কৃষক মুনাফ দাৰ কাষত আহিছোঁ আৰু মুনাফ দাৰ ঘৰত আহি মই যিখিনি আচবাব দেখিছোঁ সেইখিনি আচবাব তেখেতে কোনো চৰকাৰী চাকৰি নাই কোনো মানে তেনেধৰণৰ কোনো মানে ইণ্ডাষ্ট্ৰিও নাই তেওঁ ইণ্ডাষ্ট্ৰি বুলি ক'লে খেতিৰ লগত নিৰ্ভৰশীল খেতি কৰে আৰু খেতি কৰি এনেধৰণৰ আপোনালোকে চাইছে বৰ্তমান আধুনিক যুগৰ যিখিনি কৃষি ভিত্তিত পৰিচালিত সেইসমূহ যন্ত্ৰ আৰু ট্ৰেক্টৰ ইতিমধ্যে তেওঁ ক্ৰয় কৰিছে আৰু খুব সুন্দৰভাৱে জীৱন পৰিচালিত কৰি আছে মুনাফ দাৰ লগতে তাৰ নিজৰ ভাতৃও সমান্তৰালভাৱে ককাই ভাই মিলি জুলি তেওঁলোকে এনেকৈ নিজৰ জীৱন পৰিচালিত কৰি আছে মই মুনাফ দাৰ ঘৰত আহিছোঁ সকলো ব্যস্ত ইয়াত হয়তো মোক সময় দিবলৈ নাই মোৰ সন্দেহ আছে তথাপিতো মই আপোনালোকক শ্ৰদ্ধাৰ ৰাইজক অসমবাসী ৰাইজক কৃষকৰ কৰ্মবৃত্তিৰে কৃষক কেনেকৈ আগুৱাই যাব পাৰি কেনেকৈ বৰ্তমান আধুনিকৰণ যুগৰ যিখিনি সঁজুলি কৃষিৰ প্ৰতি সমৰ্পিত সঁজুলি ক্ৰয় কৰিও নিজৰ জীৱন পৰিচালিত কৰিব পাৰি আজি মই তাৰেই এটি উদাহৰণ লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ চব ব্যস্ত হৈ আছে ন ভাইটি চব ব্যস্ত গতিকে তোমাৰ নামটো কি আছিল বাচ্চু আমাৰ ভাইটি বাচ্চু চব বিখ্যাত আমাৰ নেৰলা বস্তিৰ বাচ্চু আমাৰ মুনাফ দাৰ ভাইটি গতিকে তোমালোকৰ কেইটা ট্ৰেক্টৰ দুটা আৰু কি এইবিলাক কি দেখিছোঁ ইমান ডাঙৰ কি বস্তুবিলাক ধান মৰা থেচাৰ চব ধান মৰা কি বুলি কয় তাক মেচিন ন এইবিলাক যন্ত্ৰ গতিকে বৰ্তমান কেনেকৈ চলি আছে খেতি বৰ্তমান বতৰ বেয়া বৰষুণ নাই আচ্ছা তাৰপাছত এতিয়া বৰ্তমান যিটো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে দাম বাঢ়িছে দাম বঢ়াৰ লগে লগে তোমালোকৰ বৰ্তমান ৰাইজৰ কাষত তোমালোকেতো এতিয়া যিটো আগতে যিমান বিঘা মাৰোঁতে যিমান সমস্যা হৈছিলে যিমান অৰ্থ লৈছিলা তেতিয়াতো দাম ল'বলগীয়া হয় বেছি এতিয়া বেছিয়ে ল'ব লাগে 1 টকা বেছি লওঁ 1 টকা বেছি লোৱা ন গতিকে এতিয়া বৰ্তমান কি খেতিৰ লগত জড়িত হৈ আছা এতিয়া আৰু এটা প্ৰশ্ন কৰোঁ তোমালোকে যিটো সৰিয়হ যিটো আমাৰ খোৱা তেল হয় ন সৰিয়হৰ পৰা সেই খোৱা তেলটো তোমালোকে কিনি পেলাই খোৱা নে নিজৰ ঘৰৰে খাওঁ নিজৰ ঘৰৰে আচ্ছা 12 মাহে তোমালোকে মানে নিজৰ ঘৰৰে মানে 12 মাহ নিজৰ ঘৰৰে খাওঁ ঘৰত কিনি পেলাই নোখোৱা ঘৰতে থাকে ঘৰৰে খাওঁ ঘৰৰে খোৱা ন এয়া চাইছে এয়া কৃষি বৃত্তিৰ সৈতে নিজৰ জীৱন পৰিচালিত কৰা এজন মুনাফ দাৰ আৰু তেওঁৰ ভাতৃৰ ঘৰত মই উপস্থিত হৈছোঁ আজি মই দেখাইছোঁ এয়া মই সকলো আপোনালোকে দেখিছে এওঁলোকে যিটো নিজৰ কৃষি নিজৰ মাটিৰ ঘাম এক কৰি এইখিনি যন্ত্ৰ এইখিনি সঁজুলি তেওঁলোকে ক্ৰয় কৰিছে এয়া চাওক তেওঁলোক ওতঃপ্ৰোতভাৱে কৃষিৰ প্ৰতি তেওঁলোকৰ জীৱন সমৰ্পিত মই আজি দাদাৰ ঘৰত আহিছোঁ দাদা নমস্কাৰ আৰু মই দেখাম এতিয়া মেইন বস্তু আপোনালোকে প্ৰমাণ আপোনালোকক দেখাবলৈ মই আগবাঢ়িছোঁ এতিয়া চাওক এইটো কি হয় ভগৱান সৰিয়হ চাওক আপোনালোকক মই সৰিয়হৰ ফেক্টৰীত আহিছোঁ এয়া চাওক সৰিয়হ ফেক্টৰী বুলি আপোনালোকে খেতি কৰা এয়া চাওক সৰিয়হ মুনাফ দা আপোনালোকে চাওক এয়া মুনাফ দাৰ জীৱন বেলিকা এয়া চাওক সৰিয়হ কেনেকৈ ৰাখিছে চব সৰিয়হ আপোনালোকে চাওক দমে আৰু ধানো আছে সৰিয়হ আছে এয়া আপোনালোকৰ মাজত এজন কৃষকৰ আচল প্ৰকৃত কৃষকৰ ঘৰত মই উপস্থিত হৈছোঁ আপোনালোকে আকৌ ভিডিঅ' চাই মিয়া চিয়া কিবা কিবি নক'ব আপোনালোকে খালি এইটো চোকা দৃষ্টি ৰাখক কোনে কেনেকৈ খেতি কৰিব পাৰে মই একদম ফেক্টৰীত থকা নিচিনা অনুভৱ কৰিছোঁ চাইছে আৰু এইজন বিশেষ ব্যক্তিয়ে নিজৰ জীৱন ইমান সুন্দৰৰূপে পৰিচালিত কৰিছে আপোনালোকে অনুভৱ কৰক এজন মুনাফ দাৰ কাষত আছোঁ আৰু মুনাফ দাৰ যিটো ভঁৰালত মই সোমাইছোঁ ডাইৰেক্ট আৰু মই মুনাফ দাৰ পৰা কিছু কথা জানিব বিচাৰোঁ মুনাফ দা কেনে আছে আপুনি এইপিনে আহক অলপ পোহৰত ভালে আছে মুনাফ দা ভালে আছে গতিকে ইমান কেইবছৰৰ পৰা ইমান হ'ল আমি ধৰক
10-15 বছৰৰ পৰা মানে আমাৰ বয়স যেতিয়া 10-15 বছৰ তেতিয়াৰ পৰা আমি খেতিত পঢ়া শুনা যেতিয়া 7-8 লৈকে বাদ দিছো তেতিয়াৰ পৰা খেতিতে জীৱন সমৰ্পণ কৰিছে এতিয়ালৈকে জীয়াই থকালৈকে গাত ৰ'দ নালাগে আপোনালোকৰ গাত মানে ৰ'দ নালাগে বৰষুণ নপৰি আপোনালোকে এখন মানে এলেহুৱা নোহোৱাকৈ চিজন আহিলে আমাৰ ৰ'দ বৰষুণ নাভাবোঁ আমি আচ্ছা লাগি থাকে কোনো তেওঁলোকক কেৱল কাম কৰিব লাগে কৰ্ম কৰিব লাগে হা নিজৰ মাটি স্তন পৰিব দিব নালাগে তেওঁলোকৰ মাটিৰ মানে ঘাম এক কৰি তেওঁলোকে লাগে আজি আপোনালোকক দেখাইছোঁ কিমানখিনি কি আপোনাৰ ট্ৰেক্টৰ কেইটা আছে ট্ৰেক্টৰ দুখন আৰু এইবিলাক নীলা দেখিছোঁ কি এইবিলাক ধান বনোৱা মেচিন ধান বনোৱা মেচিন ধান ৰোৱা মেচিনটো অনা নাই আপুনি ৰোৱাটো অনা নাই আনিবলৈ পৰিকল্পনা আছে কল্পনা আছে কিন্তু এতিয়া ৰাইজে যদি আনিব কয় তেতিয়া লৈ আহিম চলিব আচ্ছা ৰাইজে কয় নিজৰ 10-20 বিঘা মাটিৰ কাৰণে সেইটো নচলে যদি ৰাইজে বিচাৰে ৰাইজে যদি কয় তুমি লৈ আহা আমি চলাম তেতিয়া লৈ আহিব পাৰোঁ আচ্ছা আপোনাৰ চাহ বাগানো আছে নেকি চাহ বাগান নাই আমাৰ চাহ বাগান নাই কিয় কৃষিৰ খেতিৰ লগতে জড়িত সব খেতি আছে আমাৰ কবি চব্জি খেতি আৰু ধান খেতি মৰাপাট খেতি মানে সব আছে আমাৰ সব সকলো খেতি মৰাপাট বৰ্তমান আছে খেতিত আছে পথাৰত আছে গতিকে এয়া এওঁলোক হ'ল নিষ্ঠাবান কৃষক সাধাৰণ কৃষক আৰু এটা কথা মই ইয়াত সোধোঁ চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি আপুনি চৰকাৰৰ পৰা মই এতিয়া ডাইৰেক্ট ক'ব ইয়াত পলিটিক্স কথা নহয় পিএম কিষাণ পইচাটো এইটোলৈকে 10 টকা পোৱা নাই এতিয়ালৈকে আমি পিএম কিষাণ আপুনি পোৱা নাই পোৱা আমিও পোৱা নাই ভাইটো পোৱা নাই আমাৰ ঘৰত নাই দুৰ্ভাগ্যজনক কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিন্তু আমি পিএম কিষাণটো নাপাওঁ মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ এজন প্ৰকৃত কৃষক হয় এই কৃষকৰ পিনে আপোনালোকে চাওক এওঁ আছে আপুনি নিদিলেও চলিব তথাপিতো যিটো অধিকাৰ যিটো কৃষকৰ প্ৰতি সমৰ্পিত যিটো আঁচনি আছে সেই আঁচনি যাতে এখেতক প্ৰদান কৰক অন্তত এখেতক আৰু তেওঁৰ ভাতৃকো প্ৰদান কৰক 2-3 বাৰ দি আহিছোঁ ক'ত কি হয় জানো ভুল হৈ থাকে নেকি এতিয়া মোৰ নামত মাটিও আছে আধাৰ কাৰ্ড আছে আপোনাৰ সব আছে ভোটাৰ আইডি আছে মাটিৰ পাট্টা আছে অসমীয়া ভাই ইয়াত আৰু জীৱন কি আছে গম পাইছে এও ময়ো মানুহ হিচাপে থাকোঁ না ইয়াত হিন্দু মুছলিম কিবা কিবি কৰি কোনো লাভ নাই দুদিনৰ জীৱন লৈতো একো অহা নাই হয়নে নহয় থৈতো কিছুমান যাব লাগিব না জীৱনত মোৰ এটা বস্তু এগ্ৰিকালচাৰৰ পৰা দিব লাগে এইটো আপোনালোকে কৈ দিব অলপ এই পানী যে দিয়ে কোলা পাইপটো মানে এতিয়া খৰাং মাৰিছে আমাৰ বিলৰ পৰা পানী লৈ যাবলৈ দিগদাৰ হয় কোলা পাইপটো দিলে আমাৰ খেতি কৰিবলৈ ভাল হয় কুলাৰৰ তেওঁলোকৰ আৱশ্যকীয় হয় আৰু এগ্ৰিকালচাৰত তেওঁ অনুৰোধ কৰিছে কৰ্তৃপক্ষক কৈছে তেওঁ পাইপৰ প্ৰয়োজন হৈছে বৰিংটো আমি বহাব পাইছোঁ কিন্তু পাইপটোতো নাই আমাৰ পাইপ নাই ন ডেলিভাৰী পাইপটো আকৌ চুৰে লৈ যায় বা কিবা হৈ থাকে কোলাটো থাকিলে আমি ফিক্স কৰি ট্ৰেক্টৰত লৈ যাম পানী দি আকৌ লৈ আহিম আচ্ছা চাইছে এজন কৃষকৰ অনুৰোধ হয় আৰু 10-15 বিঘা খেতি বেছিকৈ কৰিব পাৰিব চাইছে আৰু ৰাইজক তেওঁ কৈছে যে ৰাইজে যদি বিচাৰে তেওঁ ৰোৱনি কৰা ট্ৰেক্টৰ তেওঁ মেচিনো তেওঁ অনাৰ বাবে তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে গতিকে এইজন মুনাফদাৰ কাষত আছোঁ বহুত সৰল নম্ৰ আজিৰ য'ত যাওঁ তাতে কথা পাতে তাতে লগ পায় গতিকে দাদাৰ কাষত যদি নাহোঁ আমাৰ নেৰুৱা বস্তিৰ ক'বলৈ গ'লে এজন বিৰাট মানুহ এইজনে মানে খেতিৰ লগত জড়িত আমি সাধাৰণ মানুহৰ কাষত ৰুদ্ৰ অসম যায় যিসকল মানুহে কৰ্ম কৰিব পাৰে যিসকল মানুহে গাত ৰ'দ নালাগি বৰষুণ এইবিলাক সকলো নেওচি কেৱল মাত্ৰ নিজৰ কৰ্মত বিলীন হৈ থাকিব পাৰে তেওঁৰ লগত কোনো ৰাজনীতি ইছ্যু তেওঁৰ লগত নাই কোনে কি কৰিছে কোনো দুনিয়াৰ কোনো খবৰ নাই তেওঁৰ এটাই খবৰ আছে যে কাম কৰিব লাগে কৰ্ম কৰিব লাগে নিষ্ঠাৰে কৰ্ম কৰিব লাগে সেই কৰ্মৰ প্ৰতি তেওঁ নিজৰ জীৱন সমৰ্পণ কৰা এইজন মুনাফদা আমি যে 1 ইঞ্চি মাটি খালি নথওঁ মানে কি ঘৰৰ কাষতে আমাৰ জিকা এইখন ৰাখিছোঁ খালি ট্ৰেক্টৰ অহা যোৱা মানুহ আহিব ৰাইজ আহিব কেতিয়াবা আলহী চালহী আহে গাড়ী সোমাব লাগে গাড়ী সোমাবৰ কাৰণে সেইকাৰণে নহ'লে চব জিকা আমি খেতি চব আপুনি গতিকে যিমানখিনি ট্ৰেক্টৰ লৈছে যিমানখিনি মেচিন আপুনি লৈছে এইখিনি সকলো খেতিৰ ওপৰতে হয় এইজন মুনাফ সাধাৰণ ব্যক্তি মই আপোনাক 1 বছৰত 500 বেগ 400 বেগ আলু উঠে মোৰ এইটো 1 বছৰত 500 হয় লছ হ'লেও আপুনি কৰে ন অহা বছৰ কৰিম আকৌ এইবিলাক বস্তু থৈছোঁ চব আলু এইবিলাক সৰিয়হ বেচিম ধনিয়া বেচিম আলুৰ ছিজনত আকৌ আলু কঠীয়া লৈ আহিম আকৌ ৰুম হয় নেকি এতিয়া সৰিয়হৰ দাম কিমান সৰিয়হটো আপোনালোকে আপুনি ঘৰৰ দোকানৰ পৰা কেতিয়াও তেলটো কিনি নাখায় নাই আমি জিন্দগীত কিনা নাই তেল কিনা নাই চব মিঠাতেল লৈ মাই গড ডাঙৰ গিলান লৈ আহি থৈ দিওঁ হয় নেকি এই চাওক আচৰিত আপোনালোকেতো ভাবে এতিয়া মূল্য বৃদ্ধি আপুনি যদি কাম কৰে ঘৰতে আছে আমাৰ ফেক্টৰী গম পাইছে কিন্তু আমাৰ নিষ্ঠা আমি এই ঘামটো বাহিৰ কৰিব লাগে তেতিয়াহে আমাৰ সকলোখিনি বস্তু আমি নিয়ন্ত্ৰণ কৰিব পাৰিম গম পাইছে 1 লিটাৰ তেল কিনিব গ'লে 120 টকা লয় হয় এইটা বেছি আমি 80 টকা তেল কিনিলে আমাৰ 400 প্ৰায় 200 টকা 120 টাকাটো নাজানে 1 লিটাৰ তেলৰ দাম কিমান কাৰণ তেওঁ কিনি পোৱা নাই গতিকে আপোনালোকে গম পাইছে মুনাফদাৰ কাষত আছোঁ বহুত সৰল মানুহ আৰু আপোনাক ধন্যবাদ জনাইছোঁ মুনাফদা আপোনাৰ ঘৰত আহিছোঁ আপুনি আপোনাৰ ভঁৰালত লৈ গৈছে আৰু ভঁৰালত যি জমে ধান পৰা আপোনাৰ সৰিয়হৰ পৰা আদি কৰি যিমানখিনি আলুৰ পৰা আদি কি নাই এই ভঁৰালত
আমাৰ ওপৰত দেখালে নহৰু পাব হয়নে নহয় নহৰু আছে নহৰু আৰু চিলিঙৰ ওপৰত আৰু বহুত আছে আৰু বেছি আছে চাওক এনে ধৰণৰ ব্যক্তি কৃষক প্ৰকৃত কৃষক আৰু এওঁৰ এটা দুখ মোৰো দুখ লাগিছে কাৰণ এওঁ কৃষকৰ আঁচনিটো পোৱা নাই আৰু অনুৰোধ কৰিছোঁ এনেধৰণৰ কৃষকক যাতে প্ৰদান কৰক মুখ্যমন্ত্ৰী মহোদয় এই ভিডিঅ'টো চাই হয়তো দৃষ্টিগোচৰ হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে যদি কোনো পলিচি নকৰাকৈ তেওঁ প্ৰত্যেকজনক দিবলৈ কৈছে কিন্তু কিছু লোকসকলে প্ৰদান কৰা নাই বা কি ইস্যুত কৰিছে এইটো আমি নাজানো তথাপিতো এই ভিডিঅ'ত নিশ্চয় দৃষ্টিগোচৰ হ'ব আপোনাৰ যাতে চাব মই তাৰে কামনা কৰিছোঁ আমি মানুহ হয় জীৱশ্ৰেষ্ঠ মানুহ এওঁলোকে যেনেকৈ কৰ্ম কৰিব পাৰে আমিও কৰ্ম কৰিব আমি সকলোৱে কাম কৰিব লাগিব নহয় জানো মুনাফ দা যদি এই সুন্দৰ অসমত যদি আমি ধুনীয়াকৈ থাকিব লাগে তেনে আমি সকলো কৰ্মমুখী হ'ব লাগিব আমাৰ শিক্ষা বিদ্যা নাই আমাৰ খেতিৰ বিষয়ে আমি চব জানে এতিয়া আমাক কোনটো কি কৰিব লাগিব দিলে আমি চব কৰি দিব চব কৰিব পাৰিম কোনটো সিজনত কি কৰিব লাগিব হয় যদি আমি যদি খেতি কৰিব বিচাৰোঁ আপোনালোকে আমাক সহায় কৰিব পাৰে নোৱাৰে নিশ্চয় কৰিম নিশ্চয় কৰিব থেংক ইউ ছ' মাছ লাগিলে পুলি বনাই দি দিম দেখিছে আপোনালোকে এনেই কিছুমান কথা আপোনালোকে অমূল থুপুল মানে কাউৰীয়ে কাণ লৈ গ'ল বুলি নিজৰ কাণ নোচোৱাকৈ দৌৰে কাৰোবাৰ মিয়া চিয়া কিবা কিবি কৈ থাকে কিন্তু তেওঁলোকৰ মনটো চাইছেনে নাই হালো মাৰি দিম পুলিও দিম তুমি আপুনি খালি গটি কিনি দিব আৰু আমাৰ হাল মাৰা যায় একটু তেলৰ খালি হেৰিটো দিলেই হ'ল বাছ তেওঁ মানে আমাক সহায় কৰিব চাইছে গতিকে এজন বিশেষ ব্যক্তি মুনাফ দাৰ কাষত আছোঁ আৰু মুনাফ দাৰ মনৰ কথা আপোনাক প্ৰকাশ কৰিছোঁ ইয়াত কোনো জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰিব কৰ্মৰ ওপৰত নিৰ্ভৰ কৰক আমাৰ এই সোণালী অসম যাতে আমি সকলো মিলিজুলি সোণৰ অসম গঢ়িব লাগে নহয় জানো আমি সকলো মিলিজুলি থাকিব লাগে মুনাফ দা সকলো আগৰ দিনৰ পৰাই আছোঁ হয় মুনাফ দা এজন বিশেষ ব্যক্তি এজন বিশেষ সক্ৰিয় কৃষকৰ কাষত আহিছোঁ আৰু সেইজন কৃষকে নিজৰ জীৱন কেনেকৈ পৰিচালিত কৰি আছে আপুনি নিশ্চয় দেখিছে এই সম্পত্তি তেওঁ মাটিৰ ঘাম এক কৰিছে একেবাৰে ঘাম শেষ কৰি তেওঁ সেই বস্তু কিনিছে কোনো কৰাপশ্যন নকৰাকৈ নিজৰ কোনো দুৰ্নীতি নকৰাকৈ তেওঁ এইখিনি বস্তু যোগাৰ কৰিছে কৃষকৰ ওপৰত কৃষিৰ ওপৰত নিৰ্ভৰ কৰি মই কৈছোঁ তেওঁ চোতালতে জিকা আপোনালোকে দেখিছে চোতালতে তেওঁলোকৰ এই যোনটো হৈছে কৃষি বৃত্তি নিজৰ জীৱন পৰিচালিত কৰা এইজন অসম সন্তানৰ কাষত মই আছোঁ মুনাফ দাৰ কাষত আছোঁ গতিকে ভিডিঅ'টো কেনে পালে জনাব ইয়াত বেলেগ দৃষ্টিভংগীৰে একো আঁকোৱালি নল'ব মানৱতা দৃষ্টিবাদেৰে এই বিশেষ ভিডিঅ'ত যাতে আপোনালোকে আঁকোৱালি ল'ব বুলি মই ৰুদ্ৰ অসম পেজৰ পৰা সকলোলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মুনাফ দা থেংক ইউ ছ' মাছ ধন্যবাদ জনাইছোঁ আপোনাক এবাৰ কওক জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম থেংক ইউ ছ' মাছ